এইটো হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে সন্মিলিতভাৱে 5গৰাকী শ্বহীদক হত্যা কৰিছে। নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে ৰাইজে তেওঁলোকক যে ক্ষমা নকৰে এই কথা বুজি পাই উল্টাকে ক'ব খুজিছে, প্ৰপগেণ্ডা কেম্পেইনিং কৰিবৰ কাৰণে মানুহৰ আগত ক'ব খুজিছে। এই 5গৰাকী শ্বহীদ হত্যাৰ মূল দায়ী হিমন্ত বিশ্ব শৰ্মা। তেওঁ আটাইতকৈ বেছি প্ৰভোগ কৰিছে। যিসকলক 43 বছৰ বিদেশীৰ বোজা জাপি দিছে সেইসকল কি হ'ল? আমি সেইসকলৰ বিৰোধী। আহিব নাহিব তাৰমানে তেওঁলোকৰ ফেন্সিং খোলা আছে নেকি? বৰ্ডাৰ চিল বুলি কোৱা আছিলে, খোলা আছে নেকি? তাৰমানে হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে যে সীমান্ত উন্মুক্ত। গতিকে এতিয়া তেওঁ নিজৰ দুৰ্নীতি, সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, এইবোৰ আগৰ হত্যা এইবোৰ ঢাকিবলৈকে বিজেপিলৈ জঁপিয়াইছে। গতিকে সেইগৰাকী ব্যক্তিৰ কথাত আপোনালোকে গুৰুত্ব দি লাভ নাই। মুখ্যমন্ত্ৰী হ'লে হ'ল, কিন্তু তেওঁ যে কেলেংকাৰীৰ লগত জড়িত এইটো কথা সকলোৱে জানে। পুত্ৰ এতিয়া নিজৰ পুত্ৰ 17টা কোম্পানী, 18 বছৰ নহওঁতে 17টা কোম্পানী মালিক, ঘৈণীয়েকৰ গোটেই বাগান, মাটিৰ কেলেংকাৰী, এইবোৰ কথা ক'ব লাগিব নেকি মুখ্যমন্ত্ৰী ক'ব খোজে এইবোৰ কথা কম নেকি? এটা এটাকৈ ৰাইজক প্ৰভোগ কৰিব মিছা কথা ক'ব আহিছে। গতিকে সাৱধান কৰি দিছোঁ, আপুনি যদি বক্তব্য ৰাখে এনেকুৱা ধৰণৰ কথা মিছা কথাৰে ৰাইজক যদি পৰিচিত কৰিব খোজে, এটা এটাকৈ মুখ্যমন্ত্ৰীৰ সকলো বিষয় আমি উঠাব। ৰাইজৰ বিপুল সহায়, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী তেওঁলোকৰ নেতা ঘনাই আহিছে। তেওঁলোকৰ এতিয়া ভয়ত তত নাই, কমৰ ঢিলা হৈ যোৱা বুলি কয় যে। লুৰিণজ্যোতি গগৈয়ে বা আমাৰ কা আন্দোলনকাৰীসকলে কোনো মানুহক শ্বহীদ কৰা নাই। শ্বহীদ কৰিছে অসম পুলিচে, হত্যা কৰিছে অসম পুলিচে। কিন্তু কালিৰ দিনটোৰ প্ৰথম কথাটো হ'ল যে কালি কা আন্দোলনত মৃত্যু হোৱাসকলক শ্বহীদ বুলি কোৱা প্ৰথম স্বীকৃতি প্ৰদান কৰিলে। আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে দাবী জনাওঁ যে এই 5জন শ্বহীদক স্বীকৃতি দি তেওঁলোকক পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। ক্ষমা খুজিব লাগে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰি কা আইন বাতিলৰ যুক্তি অখিল গগৈৰ। কাৰ জৰিয়তে 15 পৰা 20 লাখ বিদেশী নাগৰিকে লগে লগে নাগৰিকত্ব পাব, নাগৰিকত্ব পোৱাৰ সুবিধা লাভ কৰিব, আৰু বাংলাদেশত থকা 1,70 লাখ বাংলাদেশী হিন্দু নাগৰিকে ইয়াতে নাগৰিকত্ব পাবৰ কাৰণে ইয়ালৈ অহাৰ সুবিধা লাভ কৰিব। আমাৰ 5 শ্বহীদৰ হত্যাকাৰী হ'ল বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ 5জন শ্বহীদক হত্যা কৰিছে। গতিকে তেওঁলোকে ক্ষমা বিচাৰিব লাগে, আৰু যদি কাৰ জৰিয়তে কোনেও নাগৰিকত্ব নাপায়, বিদেশীয়ে যদি নাগৰিকত্ব নাপায়, তেতিয়াহ'লে কাখন বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চালাকি কথা বন্ধ কৰিব লাগে। পিছে মুখ্যমন্ত্ৰীৰ মতে ক্ষমা খুজিব লাগে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়েহে। 2 কোটি মানুহ সোমাব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল? তাকে মানুহ আহি আছে বুলি লুৰিণজ্যোতি গগৈয়ে কৈছিল নে মুখ্যমন্ত্ৰীয়ে কৈছিল? এতিয়া ক্ষমা কোনে খুজিব? অসমৰ মানুহে কথাটো কওক। ট্ৰাকবিলাকতো এনেকুৱা কৈছিল যে বাগানৰ মাটিত সোমায়ে যাব। ট্ৰাক ৰেডি হৈ আছে, বাংলাদেশ বৰ্ডাৰ পাৰ কৰিলেই ট্ৰাকে এই কথাটো কোনে কৈছিল? মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল নে লুৰিণজ্যোতি গগৈয়ে কৈছিল? 5জন শ্বহীদ ৰাস্তাততো নোলালেহেঁতেন, এই ধৰণৰ আৱেগিক কথাৰ কাৰণেহে ওলাইছিল ৰাস্তাত। গতিকে তেওঁলোকৰ মৃত্যুৰ নৈতিক দায়িত্ব ল'ব লাগিব, আৰু নহ'লে মই কেনেকৈ দায়িত্ব লোৱাব লাগে ইমানখিনিতো মই জানো। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধই দিনে সলাইছে ৰূপ, দিনে সলনি হৈছে বিষয়, দিনে বাঢ়িছে চোক। এতিয়া এই বাকযুদ্ধই ভৱিষ্যতে কি ৰূপ লয় সেয়াহে হ'ব আকৰ্ষণ।